নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী ত্ৰিকোণমিতি নামৰ পাঠটো 15 নম্বৰ ভিডিও আমি আজি এটা আকৌ নতুন টপিকৰ ওপৰত আলোচনা কৰিম তো আগৰ ভিডিওটোত আমি ত্ৰিকোণমিতি অভেদাৱলী তিনটা বিষয় পঢ়িছিলো আজি হে ত্ৰিকোণমিতি অভেদাৱলী প্ৰমাণটো তোমালোকক কৰিবলৈ শিকাম এই প্ৰমাণটো পৰীক্ষা দৃষ্টিকোণৰ পৰা অতি ইম্পৰ্টেন্ট পৰীক্ষাত প্ৰায় প্ৰমাণটো কৰিবলৈ আহে টেষ্ট বি টেষ্ট বা ইভেন্ট মেট্ৰিকটো আহিব পাৰে তেন্তে তোমালোকে আজি ভিডিওটো ভালকৈ চাবা যি সকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনৰ তলত ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিওখিনি চাইহে 15 নম্বৰ ভিডিওটোত আহিবা ঠিক আছে এটা প্ৰথম কোৱেশ্চনটো তোমালোকে পৰীক্ষাত এনেকৈ পাবা প্ৰমাণ কৰা যে sin স্কয়াৰ + cos স্কয়াৰ = 1 ইংলিছত কলে প্ৰুভ দ্যাট sin স্কয়াৰ + cos স্কয়াৰ = 1 মই আগৰ ভিডিওটোত মই ত্ৰিকোণমিতি তিনটা অভেদাৱলী শিকাইছো প্ৰথমটো আছিল sin স্কয়াৰ + cos স্কয়াৰ = 1 সেকেন্ডটো কি আছিল 1 + tan স্কয়াৰ a = কি আছিল sec স্কয়াৰ আৰু লাষ্টটো কি আছিল 1 + cot স্কয়াৰ a = আছিল cosec স্কয়াৰ a এতিয়া মই এটা এটাকে গুটেকিটা প্ৰমাণ কৰিবলৈ শিকাম এতিয়া মই প্ৰথম কোনটো শিকাম প্ৰথম শিকাম sin স্কয়াৰ + cos স্কয়াৰ = 1 ইয়াৰ কাৰণে তোমালোকে জানা ত্ৰিকোণমিতি সদায় কনসেপ্টটো ক'ত ইউজ হয় এটা সমকোণী ত্ৰিভুজত ইউজ হয় তেন্তে মোক এইটো প্ৰমাণ কৰিবলৈ কি লাগিব মোক এটা সমকোণী ত্ৰিভুজ লাগিব এটা ধুনীয়াকৈ সমকোণী ত্ৰিভুজটা আঁকি লবা মানে ৰাইট এংগল ট্ৰায়াঙ্গলটা হয়নে সমকোণী ত্ৰিভুজটোত এতিয়া চোৱা কি কোণ সাপেক্ষে মই বস্তুবোৰ চাইছো অনুপাতবোৰ লৈছো a কোণ সাপেক্ষে মানে মই কোণ যেটো কোণ লম হেতু কি হ'ব লাগিব a কোণ হ'ব লাগিব আৰু সমকোণটো ধৰি লৈছো মই b লৈছো আনটো লৈছো c এটো সমকোণ আৰু মই a কোণ সাপেক্ষে অনুপাতবোৰ লিয়াম এতিয়া লিখা চিত্ৰত ABC এটা কি সমকোণী ত্ৰিভুজ যাৰ angle B = 90 degree তেন্তে কি in figure ABC is a right angle triangle in which angle B = 90 degree আমি এই b কোণটো কি বুলি ধৰিছো 90 ডিগ্ৰী বুলি ধৰিছো এডখলৈকে বুজি পালা এতিয়া সমকোণী ত্ৰিভুজ মানে তেন্তে ইয়াত পাইথাগোৰাছৰ উপপাদ্য এপ্লাই হ'ব তেন্তে কি হ'ব পাইথাগোৰাছৰ মই একদম সহজকৈ প্ৰমাণ কৰিবলৈ শিকাই দিম উপপাদ্য বেছি লিখিবলৈও নালাগে অনুসৰি ইংলিছত লিখিলে কি হ'ব according to Pythagoras theorem মই কোনটো ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য লগাম ABC ত্ৰিভুজ A B C ৰ পৰা পাইথাগোৰাছৰ উপপাদ্যটো মই আগৰ ভিডিওত অলৰেডি শিকাই আহিছো কি হয় ডাঙৰ বাহুডালৰ স্কয়াৰ মানে AC ডাঙৰ বাহুডাল মানে কি কৈ আহিছো এডালে কি বুলি কয় অতিভুজক কি আখৰে ডিনোট কৰে সেইখিনি আকৌ ইয়াত প্ৰয়োজন হ'ব এতিয়া প্ৰমাণ কৰোতে অতিভুজক A আখৰে ডিনোট কৰে এডালে কি কয় ভূমি মানে বেছ ইয়া কি আখৰে ডিনোট কৰে B আখৰে ডিনোট কৰে আৰু এডালে কি কয় উন্নতি এইখিনি তোমালোকে ছবিটো নাকিলে হ'ব মই বুজাবলৈ ৰাখিছো জাস্ট এডালক কয় P পাৰপেন্ডিকুলাৰ হয়নে অতিভুজ মানে হাইপোটেনাস বেছ পাৰপেন্ডিকুলাৰ P আখৰ অতিভুজক কি A আখৰ আৰু ভূমি কি B আখৰ এতিয়া তেন্তে কি হ'ব পাইথাগোৰাছৰ উপপাদ্যতে কি কয় ডাঙৰ বাহুডাল মানে AC স্কয়াৰ = কি আনগিডাল বাহুৰ স্কয়াৰ যোগফল মানে AB স্কয়াৰ প্লাস BC স্কয়াৰ এই দখলৈকে আশা কৰিছো মই তোমালোকে বুজি পাইছা হয়নে এটা কোৱেশ্চনটো মতে ভাবা বস্তুবোৰ কোৱেশ্চনটো মতে চোৱা এটা পক্ষত এটা সাইডত দুটা পক্ষ আছে মানে দুটা বস্তু টাৰ্ম আছে এটা সাইড আছে মানে এই বস্তুটো মই উল্টাব লাগিব এতিয়া গুটেবোৰ বস্তু ইয়াৰ পৰা ওলাব মই তো এনেকৈ লিখিব পাৰিম যদি সমীকৰণটো মই উল্টাই দিও কি লিখিব পাৰিম AB স্কয়াৰ প্লাস BC স্কয়াৰ = AC স্কয়াৰ লিখিব পাৰিম নে পাৰিম কেলে মই এনেকৈ লিখিলো কাৰণ এটা পক্ষত কি লাগে মোৰ প্ৰথম পক্ষটো কেটা লাগে দুটা টাৰ্ম লাগে যদি এনেকৈ ঘূৰাই দিও তেতিয়াহে দুটা টাৰ্ম পাম এটা দুটা হয়নে আৰু আনটো পক্ষত কেটা টাৰ্ম লাগে এটা টাৰ্ম লাগে এতিয়া চোৱা কোৱেশ্চনটো মোক এটা পক্ষৰ আনটো চাইডে কিমান লাগে 1 লাগে কিমান লাগে 1 লাগে এতিয়া এই বস্তুটো চোৱাচোন এই বস্তুটো মই কেতিয়া 1 পাম যদিহে মই গোটেই সমীকৰণটোত AC স্কয়াৰ হৰণ কৰি দিও কিহে হৰণ কৰি দিও AC স্কয়াৰ তেন্তে AC স্কয়াৰ হৰণ কৰিলে মই আনসাৰ কিমান পাম 1 পাম তেন্তে মই এই এটা সাইডে 1 পাব হলে গোটেই সমীকৰণটো কিহে হৰণ কৰিব লাগিব AC স্কয়াৰ হৰণ কৰিব লাগিব কথাটো বুজি পালা না আকৌ মন দিয়া AC স্কয়াৰ যদি মই AC স্কয়াৰ হৰণ কৰি দিও তেন্তে AC স্কয়াৰ কাট গৈ কিমান থাকিব 1 থাকিব আৰু মোক কিমান লাগে এটা সাইডে 1 লাগে তেন্তে মই কি কৰিম দুই পক্ষ কিহে ডিভাইড কৰিম AC স্কয়াৰ ডিভাইড কৰিম দুই পক্ষক AC স্কয়াৰে হৰণ কৰি ধুনীয়াকৈ ভাষাটো লিখিবা হৰণ কৰি হয়নে AC স্কয়াৰ হৰণ কৰিলে কি হ'ব প্ৰথম হ'ব AB স্কয়াৰ ডিভাইডেড বাই AC স্কয়াৰ হ'বনে মই এটো পক্ষটো হৰণ কৰিছো মানে এটো পক্ষ হৰণ কা মানে এটুকু হৰণ হ'ব আৰু এটুকু হৰণ হ'ব মানে AB স্কয়াৰ ডিভাইডেড বাই AC স্কয়াৰ প্লাস চিন আছে প্লাস চিন দিম নেক্সট কি হ'ব BC স্কয়াৰ ডিভাইডেড বাই AC স্কয়াৰ হ'বনে নহয় হ'ব ইকুৱেল কি হ'ব AC স্কয়াৰ
ডিভাইডেড বাই AC স্কোৱাৰ এইডোখৰলৈকে বুজি পালানে এতিয়া নেক্সট চোৱা এইটোকে মই কি লিখিব পাৰিম AB স্কোৱাৰ ডিভাইডেড বাই AC স্কোৱাৰ মই এইটোক একো কৰা নাই সেম ৰাখিছোঁ প্লাছ এইটোকো মই তেনেকৈ ৰাখি দিওঁ BC স্কোৱাৰ ডিভাইডেড বাই AC স্কোৱাৰ এতিয়া চোৱা এই দুটা একেটা বস্তু AC স্কোৱাৰ কেনচেল গ'লে কিমান থাকিব 1 থাকিব হয়নে তেন্তে মই হৰণ কৰি কিমান পালোগৈ 1 পালোগৈ এতিয়া চোৱা এতিয়া মেইন কনচেপ্টটো লাগিব এতিয়া চোৱা মই এইটোকে এনেকৈ লিখিব পাৰিম নিশ্চয় AB স্কোৱাৰ আৰু AC স্কোৱাৰ মই এইটোক এনেকৈ লিখিব পাৰিম নি AB বাই AC হোল স্কোৱাৰ নিশ্চয় পাৰিম কেলৈ পাৰিম AB স্কোৱাৰ কৰিলে AB স্কোৱাৰ পাম আৰু AC স্কোৱাৰ কৰিলে AC স্কোৱাৰ পাম হয়নে ঠিক তেনেকৈ এইটোকো লিখিব পাৰিম BC বাই AC হোল স্কোৱাৰ কি কৰিলোঁ মই স্কোৱাৰটো হোলকৈ লৈ গ'লোঁ ব্ৰেকেটত লৈ গ'লোঁ ইজুকেল কি এইফালে 1 আছে হয়নে এতিয়া মই ত্ৰিকোণমিতি অনুপাত পঢ়াই থাকোঁতে তোমালোকক ত্ৰিকোণমিতি সাইন কস টেন কেনেকৈ উলিয়াই মনত কৰিছিলোঁ এটা ফৰ্মুলা সহায়ত বা শ্বৰ্ট ট্ৰিক এটা সহায়ত কি আছিলে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে প্ৰথমতে কাৰ অনুপাত দিয়ে সাইনৰ মই ইয়াত লিখি দিছোঁ পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে মানে প্ৰথমতে কাৰ অনুপাত দিয়ে প্ৰথম P/S মানে কি তেন্তে সাইন ঠিক তেনেকৈ B/S মানে কি cos ঠিক তেনেকৈ P/B মানে কি তেন্তে tan এতিয়া চোৱাচোন a কোণৰ সাপেক্ষে আমি সব কাম কোনটো কোণৰ সাপেক্ষে কৰিব লাগিব a কোণৰ সাপেক্ষে ab ডাল কি ভূমি হয় না হয় ab ডাল কি ভূমি ক্লিয়াৰ হেতু বুজি পালো ab ডাল কি ভূমি মই তো তোমালোকক জাস্ট বুজাবলৈ লিখিছো দেই ভূমি আৰু AC ডাল কি অতিভুজ হয় না হোল স্কোৱাৰ তাৰ ওপৰত হোল স্কোৱাৰ আছে AB মানে কি ভূমি আৰু a কোণৰ সাপেক্ষে আৰু AC ডাল কি অতিভুজ মানে কি পালো ভূমি বাই অতিভুজ মানে B/P ভূমি মানে B আৰু অতিভুজ মানে P B/P হোল স্কোৱাৰ হয় না অতিভুজক S আখৰে দিনত কয় B/S হোল স্কোৱাৰ ভূমি মানে B অতিভুজ মানে S মানে B/S হোল স্কোৱাৰ এতিয়া কোনটো লগত মিলিছে চোৱা B/S কাৰ আছিলে এইটো আছিলে প্ৰথমটো সাইনৰ সেকেন্ডটো কসৰ তেন্তে B/S মানে কি কসৰ তেন্তে আমি প্ৰথমটো AB/AC হোল স্কয়াৰ মানে কি কসৰ অনুপাত পাইছো আমি তেন্তে ভূমি বাই অতিভুজ মানে তোমালোকে এনেও জানা ভূমি বাই অতিভুজ মানে কি তেন্তে cos কোনটো কোণ সাপেক্ষে a কোণ সাপেক্ষে তেন্তে ইয়াত মই কি লিখিব লাগিব cos a লিখিব লাগিব কথাটো বুজি পালা না তাৰ ওপৰত হোল ব্ৰেকেট দি স্কয়াৰ দিছো মানে AB/AC কি গম পালো তেন্তে cos এ পালো ঠিক তেনেকৈ এবাৰ চোৱা BC মানে কি উন্নতি হয়নে BC মানে কি উন্নতি মই তোমালোকক বুজাবলৈ লিখিছো এই লাইনটো এইটো ডিভাইডেড বাই AC মানে কি অতিভুজ আৰু তোমালোকে কি জানা উন্নতি মানে হৈছে P আৰু অতিভুজ মানে S এতিয়া P/S মানে এই বস্তুটো কি তাৰ ওপৰত হোল স্কয়াৰ আছে P/S আৰু P/S মানে কি এইটো প্ৰথমটো সাইন এই প্ৰথমটো P/S মানে সাইন মানে মই এই গোটেইখিনি জায়গাত BC/AC জায়গাত কি লিখিব পাৰিম সাইন A লিখিব পাৰিম কি লিখিব পাৰিম সাইন A লিখিব পাৰিম কথাটো বুজি পালা নে মম তেন্তে AB/AC AB মানে ভূমি AC মানে অতিভুজ ভূমি বাই অতিভুজৰ জায়গাত কি লিখিলো cos A হেতুৱে হয় আৰু ঠিক তেনেকৈ এইটো BC মানে উন্নতি বাই অতিভুজ মানে কি sin A ইকুৱেল টু কিমান 1 হেতু সেম থাকিব এতিয়া এইটো মানে কি চোৱা মই আগৰ ভিডিওটোত কৈছিলো cos A হোল স্কয়াৰ মানে কি cos স্কয়াৰ A আগৰ ভিডিওটো যিসকলে চোৱা নাই চাই লোৱা প্লাস sin A হোল স্কয়াৰ মানে কি sin স্কয়াৰ A ইকুৱেল টু 1 এটোৱে আমাৰ প্ৰমাণ প্ৰথমটো হৈ গ'ল কি পালো তেন্তে একেটাই এটো আগা পিছা হৈছে একো কথা নাই cos স্কয়াৰ প্লাস sin স্কয়াৰ ইকুৱেল টু 1 প্ৰমাণ কৰা হেন্স প্ৰুফ প্ৰমাণ কৰা হ'ল হয়নে এটো ধুনিয়াকৈ নোট কৰি লোৱা ইয়াৰ পিছত মই নেক্সটটো কৰিম এতিয়া নেক্সটটো আমি প্ৰমাণ কৰা যে 1 + tan স্কয়াৰ = sec স্কয়াৰ প্ৰথম প্ৰসেছখিনি একে প্ৰথম আমি সমকোণী ত্ৰিভুজ আঁকিব লাগিব ৰাইট এংগল ট্ৰায়াঙ্গল আঁকিলো এই কোণ সাপেক্ষে চাব লাগিব এই কোণ সাপেক্ষে এডাল ভূমি হ'ব এডাল উন্নতি হ'ব এডাল ত্ৰিভুজ হ'ব এখিনিলৈকে সেম তাৰপা চিত্ৰত ABC এটা সমকোণী ত্ৰিভুজ যাৰ এংগল B = 90 ডিগ্ৰী হেতু সেম পাইথাগোৰাছৰ উপপাদ্য ইয়াতো লগাব লাগিব এখানে লিখিলো পাইথাগোৰাছৰ উপপাদ্য অনুসৰি ত্ৰিভুজ ABC পাই এডোখৰলৈকে সেম আকৌ এটো উল্টাই ল'ব লাগিব কাৰণ এটা সাইডে দুটা টাৰ্ম আছে এটা দুটা হেকানে এটো প্ৰথম দুটা হ'ল ইফালে কেটা আছে এটা এডোখৰলৈকে বুজি পালা তে কেলে মই এখিনি নুমহাইলো কাৰণ এডোখৰলৈকে সেম এডোখৰলৈকে তোমালোকে আকৌ ধুনিয়াকৈ লিখি ল'ব লোৱা ভিডিওটো পজ কৰি তাৰ পাছত কি কৰিব লাগিব চোৱা তাৰ পাছত মোক এতিয়া মই আগৰটোত কি আছিলে sin স্কয়াৰ A প্লাস cos স্কয়াৰ A = 1 তেনেহলে প্ৰমাণ কৰা সময়ত মই প্ৰথম কি কৈছিলো তোমালোকে মন কৰিলা নে আনটো সাইডে মই 1 বনাইছিলো হয়নে 1 বনাবলৈ যিহে হৰণ কৰিবলৈ লগিয়া হৈছিলে হেতু হৰণ কৰিছিলো এবাৰ চোৱাচোন আনটো সাইডে মানে কি আছে আনটো সাইডে কি আছে sec স্কয়াৰ
তেন্তে মই এইটো সাইডে কি বনাবলৈ চেষ্টা কৰিম sec স্কয়াৰ বনাবলৈ চেষ্টা কৰিম তেতিয়া বাকিখিনি ধুনীয়াকৈ অটোমেটিককৈ ওলাই যাব এতিয়া প্ৰথম এই ত্ৰিভুজটো ক্ষেত্ৰত চোৱাচোন sec a অনুপাতটো মই কেনেকৈ উলিয়াব পাৰিম sec মানে কি আছিলে sec মানে আছিলে b/s হয়নে নহয় তোমালোকৰ মনত আছে চাগে sec মানে কাৰ উল্টা আছিলে cos উল্টা আছিলে cos মানে আছিলে কি সৰি cos মানে আছিলে b/s তেন্তে sec মানে কি হ'ব তেন্তে s/b s/b মানে কি s হ'ল ac by b মানে কি হ'ব ab মানে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত মই যদি sec অনুপাত লওঁ কি পাম ac/ab তেন্তে এইটো সাইডে মই কি বনাব লাগে sec বনাব লাগে তেন্তে মই এইটোক secলৈ চেঞ্জ কৰিবলৈ কিহে হৰণ কৰিব লাগিব ইয়াৰ পৰাই তুমি আইডিয়াটো পাইছা কিহে হৰণ কৰিব লাগিব ab এ হৰণ কৰিব লাগিব কথাটো বুজি পালা নাই ত্ৰিভুজটোৰ ক্ষেত্ৰত মই কি উলিয়াই ললো যেহেতু মই sec উলিয়াব লাগে সেইকাৰণে মই sec অনুপাতটো উলিয়াই চাইছো নিজৰ সুবিধাৰ্থে কিনাতে উলিয়াই চাব পাৰা মই গম পালো যে sec অনুপাতটো কেনেকৈ ওলাব ac/ab মানে এইখিনিক মই যদি secলৈ চেঞ্জ কৰিবলগীয়া হয় তেন্তে কিহে হৰণ তলত কি থাকিব লাগিব এটা ab বুলা ab থাকিব লাগিব মানে গোটেই বস্তুটো কিহে হৰণ কৰিব লাগিব ab এ হৰণ কৰিব লাগিব মানে ab স্কয়াৰ হৰণ কৰিব লাগিব লগতে স্কয়াৰটো আছে সেইকাৰণে ab স্কয়াৰ হৰণ কৰিব লাগিব কথাটো বুজি পালা নাই আগত হৰণ কৰা বস্তুটো বেলেগ আছিল এবাৰ হৰণ কৰা বস্তুটো বেলেগ আগত কিহে হৰণ কৰিছিলো ac স্কয়াৰ হৰণ কৰিছিলো হয় না আগত ac স্কয়াৰ হৰণ কৰিছিলো কিন্তু এবাৰ ac স্কয়াৰ হৰণ নকৰো এবাৰ কি হৰণ কৰিম আমি গম পালো যে sec অনুপাতটো হৈছে ac/ab তেন্তে মই কিহে হৰণ কৰিম ab এ হৰণ কৰিম দুই পক্ষ তেনেকৈ তোমালোকে আইডিয়াটো লৈ ল'ব পাৰিবা ab স্কয়াৰে হৰণ কৰি ইংলিছত কি লিখিলে কি হ'ব ডিভাইডিং both side by ab স্কয়াৰ কি হ'ব চোৱা ab স্কয়াৰ ডিভাইডেড বাই ab স্কয়াৰ হ'বনে হ'ব ab স্কয়াৰ এফালকো ab স্কয়াৰ হৰণ কৰিছো এফালকো ab স্কয়াৰ হৰণ কৰিছো তেন্তে ab স্কয়াৰ ডিভাইডেড বাই ab স্কয়াৰ প্লাস এটো কি হ'ব bc স্কয়াৰ ডিভাইডেড বাই ab স্কয়াৰ হয় ইকুয়াল কি হ'ব ac স্কয়াৰ ডিভাইডেড বাই ab স্কয়াৰ ক্লিয়াৰ হয় না এতিয়া চোৱা এতিয়া এটোকে মই কি লিখিব পাৰো আগত নিচা সেম আৰু এতিয়া ab বাই ab ab স্কয়াৰ বাই ab স্কয়াৰ মানে কি ab স্কয়াৰ কেনসেল গুছি গলে কিমান থাকিব 1 থাকিব হয় না একেটা বস্তু হৰণ কৰিলে কিমান পাম 1 পাম এটো কি লিখিব পাৰিম bc বাই ab হোল স্কয়াৰ লিখিব পাৰিম bc বাই ab হোল স্কয়াৰ আগত নিচা একে ইকুয়াল টু এটো কি লিখিব পাৰিম ac বাই ab হোল স্কয়াৰ হে এতিয়া প্ৰথম এক পালো প্লাস এতিয়া ত্ৰিভুজটো তুলনা কৰিছো bc মানে কি উন্নতি এই লাইনটো মই বুজাবলৈ লিখিছো এই শব্দকিটা উন্নতি ডিভাইডেড বাই ab মানে কি ভূমি আৰু তোমালকে কি জানা আৰু ওপৰত হোল স্কয়াৰ আছে উন্নতি বাই ভূমি মানে কি উন্নতি বাই ভূমি মানে p/b হয় না উন্নতি মানে পারপেন্ডিকুলার ভূমি মানে বেস p/b মানে কি sin cos tan মানে উন্নতি বাই ভূমি মানে কি tan তেন্তে ইয়াত কিহৰ অনুপাত আহিব bc/ab মানে কি আহিব tan আহিব কথাটো বুজি পালা ইয়াত হ'ব a কথাটো বুজি পালা নাই মানে bc/ab bc মানে উন্নতি ab মানে ভূমি উন্নতি বাই ভূমি মানে কি তেন্তে এই বস্তুখিনি জায়গাত মই কি লিখিলো tan a আৰু ওপৰত স্কয়াৰ আছে মানে স্কয়াৰ দিলো ইকুয়াল টু এতিয়া ac মানে কি অতিভুজ ab মানে কি ভূমি আমি বা প্ৰথমতে উলিয়াই চাইছিলো কি হয় অতিভুজ বাই ভূমি মানে কি তেন্তে sec ইয়াৰ ভিতৰত কি হ'ব হুমাব sec a হোল স্কয়াৰ কথাটো বুজি পালা না এটো ওলাই গল 1 প্লাস এটুক মই কি লিখিব পাৰিম tan a হোল স্কয়াৰ মানে tan স্কয়াৰ আৰু sec a হোল স্কয়াৰ মানে sec স্কয়াৰ a এটো সেকেন্ডটো প্ৰুফ হৈ গল প্ৰমাণ কৰা হ'ল সেকেন্ডটো কি পালো গৈ তেন্তে 1 প্লাস tan স্কয়াৰ ইকুয়াল টু sec স্কয়াৰ আরে নেক্সট কি কৰিব লাগে সন লাষ্টটো প্ৰুফ কি কৰিব লাগে 1 প্লাস cot স্কয়াৰ ইকুয়াল টু cosec স্কয়াৰ প্ৰথমখিনি সেম হ'ব গোটেই গিটাতে প্ৰথমখিনি সেম প্ৰথম এটা সমকোণী ত্ৰিভুজ আকিলো তাত এডাল ভূমি এডাল উন্নতি এডাল অতিভুজ abc এটা সমকোণী ত্ৰিভুজ যাৰ এংগল b ইকুয়াল টু 90 ডিগ্ৰী পাইথাগোৰাছৰ উপপাদ্য মতে এখিনি আকৌ লিখিলো তোমালোকে অনুসৰি ত্ৰিভুজ abc পাই দেখলে গেছে যেহেতু এখানে দুটা টার্ম লাগে সেখানে দুটা টার্ম সমীকৰণটো উল্টাই দিলো এবাৰ কি হৰণ কৰিব লাগিব চোৱা দুই পক্ষ এটা কি হৰণ কৰিব লাগিব হেতু কেনেকৈ উলিয়াম আগৰটো প্ৰথমটো আমাৰ যেতিয়া 1 উলিয়াব লাগিছিলে তেতিয়া এই পক্ষটো চাইছিলো যেতিয়া sec উলিয়াব লাগিছে এই পক্ষটো চাইছে এবাৰ কি কোনটো পক্ষ চাব লাগিব এটো পক্ষত কি আছে cosec স্কয়াৰ আছে এই ত্ৰিভুজটো বা cosec অনুপাতটো উলিয়াইছো cosec কি পাম cosec তো কাৰ উল্টা sin উল্টা sin মানে আসলে উন্নতি বাই অতিভুজ তেন্তে cosec তো কি হ'ব তেন্তে অতিভুজ বাই উন্নতি মানে ac বাই কি হ'ব bc হয়নে নহয় সা cosec মানে কি ac বাই bc তোমালকে ধুনিয়াকৈ উলিয়াইছো cosec মানে আসলে sin মানে আসলে উন্নতি বাই অতিভুজ তেন্তে cosec টা উল্টা হ'ব অতিভুজ বাই উন্নতি মানে ac বাই ab হয়নে এতিয়া এটুত চোৱা এই যেটো আমি এটু পাইছো সমীকৰণটো ab স্কয়াৰ প্লাস bc স্কয়াৰ ইকুয়াল টু ac স্কয়াৰ এটু কোলে কনভার্ট কৰিব লাগে cosec স্কয়াৰলে কনভার্ট কৰিব লাগে কেতিয়া পাম যেতিয়া ac
এইফালে এ চি আছে, এ চি কিহে হৰণ কৰিব লাগিব বি চি, আৰু স্কোৱাৰ আছে কাৰণে মানে কিহে হৰণ কৰিব লাগিব বি চি স্কোৱাৰ হৰণ কৰিব লাগিব। কথাটো বুজি পালানে? কোনটোৱে হৰণ কৰিব লাগে, ল'ৰাখিনি এইডোখৰতে খেলি মেলি কয়, কোনটো টাৰ্মে হৰণ কৰিব লাগে সেইটোৱে হেৰি কৰে। বাকী এনেকৈ প্ৰমাণ কৰিবলৈ ইজি, তেনেকৈ তোমালোকে উলিয়াই চাবা। এতিয়াতো মই কি কৰিব পাৰিম, একে আগত নিচা এ বি স্কোৱাৰ ডিভাইডেড বাই কি হৈ যাব, প্ৰত্যেকটোকে হৰণ হৈ যাব বি চি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ডিভাইডেড বাই বি চি স্কোৱাৰ, হয়নে? ইজিকেলি কি হ'ব এ চি স্কোৱাৰ ডিভাইডেড বাই বি চি স্কোৱাৰ। এইপিনে কি হ'ব চোৱা তেন্তে, এইটোক মই কি লিখিব পাৰিম এ বি বাই বি চি হোল স্কোৱাৰ প্লাছ এইটো কি লিখিব পাৰিম বি চি স্কোৱাৰ বাই বি চি স্কোৱাৰ, মানে কি কেঞ্চেল গ'ল 1 থাকিলে। এইফালে কি হ'ব এ চি বাই বি চি হোল স্কোৱাৰ। চোৱা এতিয়া কি হ'ব এ বি মানে কি, এ বি মানে হ'ল ভূমি, বি চি মানে উন্নতি, ভূমি বাই উন্নতি মানে বি বাই পি মানে কি কট, হয়নে? কাৰণ উন্নতি বাই ভূমি মানে আছিলে 10, তাৰ উল্টাটো কি ভূমি বাই উন্নতি, আৰু 10ৰ উল্টা আমি জানো কট। তেন্তে এই গোটেইখিনি বস্তু জেগাত মই এবাৰ শ্বৰ্ট ফৰ্মত লিখি দিছোঁ ডাইৰেক্ট, এ বি বাই বি চি জেগাত কি লিখিব পাৰিম কট এ লিখিব পাৰিম হোল স্কোৱাৰ প্লাছ এইটোতো 1 পায়ে আছোঁ। এইপিনে চোৱা এ চি মানে কি অতিভুজ, এ বি চি মানে কি উন্নতি, অতিভুজ বাই উন্নতি মানে আমি কি জানো কচেক কি হ'ব এ হোল স্কোৱাৰ, হয়নে? এইটোকে মই কি লিখিব পাৰিম কট স্কোৱাৰ এ লিখিব পাৰিম নে? পাৰিম। কট এ হোল স্কোৱাৰ মানে কি কট স্কোৱাৰ প্লাছ 1 ইজিকেল টু কচেক স্কোৱাৰ। এইটোকে ধুনীয়াকৈ সদায় লিখি দিয়া, একটো আগলৈ লৈ আনিলে কি হ'ব 1 প্লাছ কট স্কোৱাৰ এ ইজিকেল টু কচেক স্কোৱাৰ। এইটো প্ৰমাণ কৰা হৈ গ'ল। আমি গোটেই তিনিটা অভিধাৱলী প্ৰমাণ কৰিলোঁ। তোমালোকৰ এইটো ইম্পৰ্টেণ্ট আছিলে, যিকোনো এটা পৰীক্ষাত প্ৰমাণ কৰিব আহিব পাৰে, ধুনীয়াকৈ নোট কৰি লোৱা। এতিয়া চাওঁ মই লাষ্ট এটা উদাহৰণ কৰি দিম। এই এনেকুৱা ধৰণৰ উদাহৰণে তোমালোকৰ এক্সাৰচাইজ 8.4টোত আছে, তাৰপিছতে মই আজি ভিডিঅ'টো শেষ কৰিম। উদাহৰণটো এতিয়া কি কৈছে চোৱা, প্ৰমাণ কৰা যে চেক এ ইনটু 1 মাইনাছ চাইন এ ইনটু চেক এ প্লাছ টেন এ ইজিকেল টু 1, মানে এইখিনি ইজিকেল কি দেখাব লাগে 1, মানে কি ক'ব লাগিব বাওঁপক্ষ ইজিকেল টু সোঁপক্ষ দেখাব লাগিব, মানে লেফ্ট হেণ্ড ছাইডটো মই চিম্প্লিফাই কৰি কিমান পাব লাগিব 1 পাব লাগিব। এতিয়া তাৰ কাৰণে কেনেকৈ কৰিম চোৱা, তাৰ কাৰণে সদায় তোমালোকে কিনাত আমি যে যিকেইটা বেছিক ফৰ্মুলা পঢ়িছিলোঁ সেই ফৰ্মুলাকেইটা প্ৰথম অৱস্থাত যেতিয়া অংকবোৰ কৰিব ল'বা প্ৰথম অৱস্থাত লিখি ল'বা, তেতিয়া তোমালোকৰ সহজ হ'ব। যেতিয়া কৰি অৱস্থা হ'বা তেতিয়া নিলিখিলেও একো কথা নাই। প্ৰথমটো এইটো ফৰ্মুলা আছিলে হয়নে, চাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ, নেক্সটটো কি আছিলে 1 প্লাছ টেন স্কোৱাৰ ইজিকেল টু চেক স্কোৱাৰ, নেক্সটটো আছিলে 1 প্লাছ কট স্কোৱাৰ এ ইজিকেল টু কচেক স্কোৱাৰ এ, নেক্সটটো কি আছিলে এই তিনিটা বেছিক আছিলে, তাৰপৰা কি আছিলে টেন এটো কাৰ উল্টা চাইন এ বাই কছ এ, নেক্সটটো কি আছিলে চেক এটো কাৰ উল্টা 1 বাই কছ এ, তাৰপৰা কচেক এটো কাৰ উল্টা চাইন 1 বাই চাইন এ। সদায় তাৰপিছতে চাবা ফৰ্মুলাটোত কিবা ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি, ইয়াত বাওঁপক্ষ কি আছে, বাওঁপক্ষটো মই লিখি লৈছোঁ চেক এ হোল ইনটু, এইটো উদাহৰণৰ অংক হয়, তোমালোকৰ কিতাপৰ উদাহৰণটো এইটো অংক পাই যাবা, চেক এ প্লাছ টেন এ। এইটো কিবা ডাইৰেক্ট ফৰ্মুলাত পৰিছে জানো? ডাইৰেক্ট ফৰ্মুলা মানে এই তিনিটা কিবা পৰিছে জানো? না পৰা, একো ডাইৰেক্ট ফৰ্মুলাত পোৱা নাই। যদি তোমালোকে ডাইৰেক্ট ফৰ্মুলাত নপৰা নিচিনা দেখা বা না পৰা, তেতিয়া সদায় তোমালোকে ত্ৰিকোণমিতিৰ অনুপাতখিনি চাইন আৰু কচলৈ চেঞ্জ কৰিবা। মানে কি কৈছোঁ মই, চাইন আৰু কচত থকাখিনি চাইন আৰু কচতে ৰাখিবা, ক'ত ৰাখিবা চাইন আৰু কচতে ৰাখিবা, আৰু যিবোৰ চাইন আৰু কচ বাদ দিয়া আৰু কেইটা থাকিলে 4টা থাকিলে, টেন থাকিলে, কট থাকিলে, চেক থাকিলে, কচেক থাকিলে, সেইখিনিকো ক'লৈ চেঞ্জ কৰি দিবা এই তিনিটা ফৰ্মুলাৰ সহায়ত, টেন এ ইজিকেল টু চাইন এ বাই কচেক, চেক এ ইজিকেল টু 1 বাই কচেক, কচেক এ ইজিকেল টু 1 বাই চাইন এ, এই তিনিটা ফৰ্মুলাৰ সহায়ত ক'লৈ চেঞ্জ কৰি দিবা চাইন এ আৰু কচে। সেইটোৱে তোমাৰ প্ৰথম কাম হ'ব। সব অংকত যে এইটো মেথডে এপ্লাই হ'ব এইটো কথা নহয়, কিন্তু মেক্সিমাম অংকত এই মেথডটো এপ্লাই হ'ব। কি মেথড, মই গোটেইবোৰ ত্ৰিকোণমিতিৰ অনুপাতক ক'লৈ চেঞ্জ কৰিম চাইন আৰু কচলৈ চেঞ্জ কৰিম, মানে গোটেইখিনিক চাইন আৰু কচৰ বাহিৰে যদি বেলেগ অনুপাতো থাকে সেইখিনিক মই চাইন আৰু কচলৈ এইকেইটা সহায়ত চেঞ্জ কৰি দিম। সেইটো সদায় তোমালোকৰ প্ৰথম কাম। সেই লাইনটো মনত ৰাখিবা। মই কি কৰিম, ত্ৰিকোণমিতিৰ অনুপাতবোৰ সাধাৰণতে, সদায় বুলি কোৱা নাই, সাধাৰণতে চাইন আৰু কচলৈ চেঞ্জ কৰিলে অংকটো সহজ হ'ব। তেন্তে চোৱা চেক এটো চাইন আৰু কচলৈ চেঞ্জ কৰিব পাৰিম নি? পাৰিম। 1 বাই কচ এ, চেক এ জেগাত মই কি লিখিলোঁ 1 বাই কচ এ লিখিলোঁ। কথাটো বুজি পালা? মাইনাছ হোল ব্ৰেকেট 1 মাইনাছ চাইন এটো চাইন এতে ৰাখিম। মই কেলে মই গোটেইখিনি কিহত ৰাখিম কৈছোঁ চাইন আৰু কচত, এইটোতো ক'লৈ চেঞ্জ নকৰোঁ হয়নে? এতিয়া চেক এ কি লিখিম 1 বাই কচ এ প্লাছ টেন এ কি লিখিম চাইন এ বাই কচ এ। এতিয়া এবাৰ গোটেইখিনিত এবাৰ চকু ফুৰোৱাচোন, কি হৈছে বাৰু গোটেইখিনিতে এতিয়া চাইন আৰু কচৰ বাহিৰে বেলেগ অনুপাত আছে জানো? নাই। তেন্তে মোৰ প্ৰথম কামটো কি হ'ব, গোটেইখিনিক চাইন আৰু কচৰ অনুপাতলৈ চেঞ্জ কৰা। তাৰ পাছতে চোৱা আৰু সৰল কৰিব পাৰিবা নি? এতিয়া তোমাৰ সৰলৰ কাম আৰু
তুমি যিমান হলত ভাল হ'বা সিমানে অংকটো উলিয়াব পাৰিবা 1 - sin a ইয়াত চোৱা লসাগু আহিবনে লসাগু আহিব তলত কছে আছে তলত কছে আছে একেটা বস্তু লসাগু কি হয় সেই বস্তুটোৱে হয় মানে এলচিএম সেই বস্তুটো কছেই হ'ব ওপৰত 1 + sin a হৈ যাব এইকেইটা যোগ হৈ যাব হয়নে হয় এতিয়া চোৱা এতিয়া কি হ'ব বাৰু কি হ'ব নিচিনা লাগিছে তোমালোকে ধৰিলা এনেকৈ ৰাখি এখিনি আছে 1/2 যেনিবা 3/5 যেনিবা 4/3 এইখিনি কেনেকৈ 4/7 যেনিবা এইখিনি তোমালোকে কেনেকৈ কৰা কি কৰা ওপৰখিনি উপভাগে পূৰণ কৰা মানে 1 পূৰণ 3 পূৰণ 4 আৰু তলৰখিনি তলভাগে পূৰণ কৰা হয়নে কিবা কাট যাব নেকি চাই লোৱা তাৰপিছত এনেকুৱা কৰি দিয়া যদি নাযায় ঠিক সেই কনচেপ্টটো ইয়াতো এপ্লাই হ'ব কি এপ্লাই হ'ব ওপৰখিনি ওপৰৰ লগত পূৰণ হ'ব তলৰখিনি তলৰ লগত পূৰণ হ'ব ইয়াত চোৱা ইয়াত আছে ওপৰত 1 তলত আছে cos a ইয়াত কি আছে বাৰু ইয়াত এটাই আছে তলত তোমালোকে ভাবিবা একো নাই মানে কি আছে একেটা আছে মই আগৰ ভিডিঅ'ত কৈছিলোঁ মানে ওপৰত আছে 1 - sin a আৰু তলত কি আছে একেটা আছে বুলি ধৰিব পাৰোঁ ইয়াত ওপৰত আছে 1 + sin a তলত কি আছে cos a আছে তেন্তে ওপৰখিনিৰ লগত ওপৰখিনি মই এই চিনডাল দি লৈছোঁ ওপৰখিনিৰ লগত ওপৰখিনি ওপৰত 1 আছে তাৰ লগত এইটো পূৰণ কৰিলে কি হ'ব সেইটোৱে হ'ব 1 - sin a হ'ব হয়নে আৰু তাৰ লগত এইটো পূৰণ হ'ব ওপৰখিনিৰ লগত ওপৰখিনি আৰু তলত কি আছে চোৱা তলত আছে cos a তাৰ লগত 1 cos a লগত 1 পূৰণ কৰিলে cos a হ'ব আৰু এটা cos a আছে মানে তলৰখিনিৰ লগত তলৰখিনি পূৰণ কৰিলোঁ এইডোখৰলৈকে বুজি পালানে পালা এতিয়া কি হ'ব চোৱাচোন এতিয়া চোৱা 1 পূৰণ 1 তাৰ মানে কি 1ৰ হোল স্কোৱাৰ হয়নে ঠিক তেনেকৈ ইয়াত কি পাইছোঁ cos a পূৰণ cos a পূৰণ cos a মানে কি cos a হোল স্কোৱাৰ হয়নে cos a হোল স্কোৱাৰ আৰু মই কৈছিলোঁ আগৰ ভিডিঅ'ত cos a হোল স্কোৱাৰ মই কি লিখিব পাৰোঁ cos স্কোৱাৰ a তেন্তে মই ইয়াত কি লিখিম cos a পূৰণ cos a cos স্কোৱাৰ a কথাটো বুজি পালানে কেনেকৈ হ'ল এতিয়া নেক্সটটো চোৱা ওপৰত চোৱা ওপৰত কি আছে 1 - sin a 1 + sin a এবাৰ মাইনাছ আছে এবাৰ প্লাছ আছে তোমালোকে এটা ফৰ্মুলা পঢ়িছিলা a - b হোল ইনটু a + b এনেকৈ যদি এবাৰ মাইনাছত থাকে এবাৰ প্লাছত থাকে ফৰ্মুলাটো কি আছিলে a² - b² ইয়াতো সেই ফৰ্মুলাটো পইচা নাই চোৱাচোন a জেগাত ধৰি লোৱা তুমি 1 ধৰা b জেগাত ধৰা তুমি যেনিবা sin a ধৰা হয়নে a - b হোল ইনটু a + b ফৰ্মুলাত পৰিছেনে পৰিছে তেন্তে তুমি সেইমতে ফৰ্মুলাটো পেলাই দিয়া কেনেকৈ হ'ব তেন্তে a² মানে কি a মানে কিমান ধৰিছোঁ 1ৰ হোল স্কোৱাৰ মাইনাছ b² মানে sin a হোল স্কোৱাৰ এইডোখৰলৈ বুজি পালানে আৰু মই এইখিনি এতিয়া মোহাই দিছোঁ মই এতিয়া তলৰ পৰা এইফালে কৈ দিম তোমালোকে তলে CL কে এনেকৈ তলে কৰি যাবা এতিয়া চোৱা 1ৰ স্কোৱাৰ কৰিলে কিমান হ'ব 1ৰ স্কোৱাৰ কৰিলে 1 হ'ব মাইনাছ sin a হোল স্কোৱাৰ মানে কি sin স্কোৱাৰ আগৰ ভিডিঅ'ত কৈ আহিছোঁ sin স্কোৱাৰ ডিভাইডেড বাই তলত কি আছে চোৱা cos স্কোৱাৰ এতিয়া চোৱাচোন আমাক উলিয়াব কৈছিলে কি পালোগৈ কি আমাক উলিয়াব কৈছিলে 1 কিন্তু পালোগৈ এইখিনি পালোঁ এনেকুৱা ধৰণৰ ভগ্নাংশ এটাত 1 কেতিয়া আহে যেতিয়া ওপৰৰ লবটোৰ লগত তলৰ হৰটো একে হয় তেতিয়া কটাকটি যায় 1 আহে হয়নে তেন্তে এই বস্তুটোতো 1 কেতিয়া আহিব যেতিয়া তলৰ হৰটোৰ লগত ওপৰৰ লবটো সেম হৈ যাব তেতিয়া কটাকটি যাবগৈ তেতিয়া 1 আহিব তেন্তে মোৰ মেইন কামটো কি হ'ব এতিয়া দুইখিনিক একে কৰা মানে এইখিনি তলৰখিনিৰ লগত ওপৰখিনি একে কৰা আৰু এইখিনি কৰিবলৈ আমি এতিয়া ফৰ্মুলাখিনি সহায় ল'ম এতিয়া ফৰ্মুলাখিনি তোমাৰ ডাইৰেক্টকৈ ইউজ নহ'ব পাৰে ডাইৰেক্টকৈ ইউজ নহ'লেও তুমি সেইমতে ফৰ্মুলাখিনি বনাই ল'ব লাগিব ধৰি লোৱা তুমি মই যিকোনো এটাক চেঞ্জ কৰিম তেতিয়াহে কটাকটি যাব ধৰি লোৱা মই তলটোক চেমেই ৰাখি দিছোঁ তলটোক মই কি কৰিছোঁ চেমেই ৰাখিছোঁ আমি ফৰ্মুলা কি পঢ়িছিলোঁ sin স্কোৱাৰ এই প্ৰথম ফৰ্মুলাটো কি পঢ়িছিলোঁ এইটো ইয়াতে মই দেখাই দিছোঁ ইয়াতে এটা কথা এটা চোৱা চৰি এতিয়া কোনটো ফৰ্মুলা ইউজ হ'ব তুমি কেনেকৈ গম পাবা এতিয়া চোৱা এইকেইটাই বেছিক ফৰ্মুলা লাগিব বুলি ক'লোঁ কিন্তু কোনটো ইউজ হ'ব কেনেকৈ গম পাবা এতিয়া চোৱা এতিয়া গোটেই ৰাশিখিনি টেন আৰু চেকৰ কথা ক'ৰবাত আছে জানো এতিয়া আমি যিখিনি ৰাখি পাইছোঁ নাই তেন্তে এই ফৰ্মুলাটো ইউজ হোৱা কথাই নাই ঠিক তেনেকৈ কট আৰু কচেকৰ কথা আছে জানো নাই তেন্তে এই ফৰ্মুলাটো ইউজ নহয় তেন্তে কোনটো ফৰ্মুলা ইউজ হ'ব প্ৰথম ফৰ্মুলাটো চাইনৰ কথা পাইছোঁ কচকৰ কথা পাইছোঁ তেন্তে প্ৰথম ফৰ্মুলাটো ইউজ হ'ব মোক কাৰ ভেলু লাগে 1 - sin স্কোৱাৰ a ভেলু লাগে 1 - sin স্কোৱাৰ a ভেলুটো কেতিয়া পাম মই প্ৰথম সমীকৰণটো উল্টাই দিলে 1 = sin স্কোৱাৰ a = cos স্কোৱাৰ হ'বনে নহয় মই সমীকৰণৰ এটা এই ফৰ্মুলাটোৰ পৰা কেনেকৈ বাকীকেইটা ফৰ্মুলা বনাই শিকাইছিলোঁ নহয় মই এইটো উল্টাই দিলে কি হ'ব 1 = sin স্কোৱাৰ + cos স্কোৱাৰ হ'ব তাৰপৰা মোক কাৰ ভেলু লাগে 1 - sin স্কোৱাৰ 1 - sin স্কোৱাৰ কাৰণে এইটো প্লাছত আছে এইফালে গুচি আহিলে মাইনাছত হ'ব 1 - sin স্কোৱাৰ = কি হ'ব cos স্কোৱাৰ আমি মানে আল্টিমেট এই ফৰ্মুলাটোৰ পৰা কি পালোঁগৈ তেন্তে 1 - sin স্কোৱাৰ = কি পালোঁ তেন্তে cos স্কোৱাৰ পালোঁ 1 - sin স্কোৱাৰ = কি পালোঁ তেন্তে cos স্কোৱাৰ তেন্তে 1 - sin স্কোৱাৰ জেগাত মই কি লিখি দিব পাৰিম cos স্কোৱাৰ এতিয়া ওপৰ আৰু তলতো একে হ'ল নাই চোৱা ওপৰতো লবটো হ'ল cos স্কোৱাৰ তলতো cos স্কোৱাৰ এই হ'ল মানে কটাকটি গ'ল থাকিলে কিমান 1 এইটোৱে তোমাৰ আনচাৰ ওলাই গ'ল তেনেহ'লে এনেকুৱা ধৰণৰ অংক কেনেকৈ বুজি পালা নহয় প্ৰথমে কি কৰিম মই
কিবা ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি চাম যদি পৰিছে ভালে কথা যদি না পৰা তেন্তে মই সাইন আৰু কছলৈ চেঞ্জ কৰিম তাৰ পাছত সৰল কৰিম মই এই বেসিক তিনটা ফৰ্মুলাত পেলাবলৈ চেষ্টা কৰিম ঠিক আছে যদি তোমালোকে আজি ভিডিওটো ভাল পালা তেন্তে ভিডিওটো লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা মই ইয়াৰ পাছৰ ভিডিওবোৰত এক্সাৰসাইজ 8.4 ডিসকাস কৰিম ধন্যবাদ